নিৰৱধি আৰু পৌনঃপুনিক ঠিক আছে মানে ইয়াত এটো ৰুট 3 টো নহবই নিৰৱধি পৌনঃপুনিক হ'বলৈ সংখ্যাটো কি হ'ব লাগিব পৰিমেয় হ'ব লাগিব ঠিক আছে ইয়াত ৰুট 3 টো কি হয় এটা অপৰিমেয় সংখ্যা হেতু কাৰণে এটো নহব ঠিক তেনেকে পাইটো এটা অপৰিমেয় কোনটো নিৰৱধি পৌনঃপুনিক হ'ব জানেনে এটো 1/7 ঠিক আছে এটো হ'ব आंसर 1/7 টো নিৰৱধি পৌনঃপুনিক কেনেকে হয় 1/7 টো যদি আমি ডিভাইড কৰো এনেকে একক 7 ৰে ডিভাইড কৰিব লাগে 0 পইণ্ট আহিব তাৰ পিছত 0 দিম এবাৰ যাব তাৰ পিছত বাকি থাকিল 3 তাৰ পিছত আকৌ যদি 0 দিও কিমান হ'ব 4 28 বাকি থাকিল 2 শূন্য দিলে 7 দুগুণ 14 এনেকে মানে বাহি বাহি গৈ থাকিব 0.142 কিবা কিবি গৈ থাকিব ৰিপিট নহয় সো হেতু কাৰণে ইয়াক কি কয় নিৰৱধি পৌনঃপুনিক সো নেক্সট কোৱেশ্চনটো চাম শুদ্ধ উত্তৰটো বাছি উলিওৱা √7 এটা √7 টো কি হয় এটা অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা হয় অপৰিমেয় সংখ্যা কোনবিলাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো হেবোৰ কোৱা হয় অপৰিমেয় সো ইয়াত ভিতৰ √7 টো কি হ'ব এটা অপৰিমেয় সংখ্যা নেক্সট টো আছে যদি লসাগু 91 আৰু 26 ৰ লসাগু যদি 182 তেন্তে তাৰ গসাগু কিমান হ'ব সো ইয়াৰ এটা ফৰ্মুলা আছে যদি মানে দুটা সংখ্যাৰ লসাগু ইনটু গসাউ ইকুৱেল টু কি হয় সংখ্যা দুটাৰ পূৰণফল সো ইয়াত লসাগু কিমান আছে 182 আছে আমি কি উলিয়াব লাগে গসাউটো উলিয়াব লাগে সো এটা আমি যদি x ধৰি লওঁ কি হ'ব ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি আছে 91 আৰু 26 91 into 26 ঠিক আছে সো আমি কি উলিয়াব লাগে x টো উলিয়াব লাগে মানে গসাউটো উলিয়াব লাগে এফাৰ আমি কি হ'ব x টো যদি এফালে ৰাখো 182 টো এফালে গুচি যাব 91 into 26 divided by 182 এতিয়া তোমালোকে এটো যদি চাব পাৰা 91 আৰু 182 ক দুবাৰ যাব মানে 182 তাক যদি 91 এ ডিভাইড কৰা দুবাৰ হয় 182 হৈ যায় দুবাৰ গল তাৰপিছত 2 ৰে 26 ক কাটিলে 13 থাকিব সো x কিমান আহিল 13 সো ইয়াৰ आंसर কিমান হ'ব 13 সো এটা নেক্সট কোৱেশ্চনটো চাম আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পুৰা যাব মানে √27 টোৰ লগত এটা সংখ্যা পূৰণ কৰিব লাগে ধৰা x কি আহিব লাগিব হেতু তেতিয়া পৰিমেয় আহিব লাগিব এটা এনেকুৱা প্ৰশ্ন কেনেকৈ কৰিবা সদায় অপচনত যাবা তাৰ পিছত সবতকৈ সৰু কোনটো চাবা ইয়াত এতিয়া সবতকৈ সৰু কোনটো দেইছা √3 টো সবতকৈ সৰু সো আমি √3 টো দি মাল্টিপ্লাই কৰি চাম √27 আছে ইনটু √3 যদি কৰো কিমান হ'ব √81 আহিব 27 into 3 কৰিলে 81 আহে সো √81 মানে 81 টো কি হয় স্কয়াৰ 9 ৰ স্কয়াৰ হৈ গল আৰু 9 টো কি হয় পৰিমেয় সংখ্যা হয় ঠিক আছে সো সবতকৈ সৰু সংখ্যাটোতে আমাৰ आंसरটো ওলাই গল কিমান হ'ব √3 নেক্সট আছে পৰিমেয় সংখ্যা এটো ইয়াৰ দশমিক প্ৰসাৰণ তলৰ কোনটো দশমিক স্থানৰ পিছত শেষ হ'ব এটো কেনেকৈ কৰে চোৱা ফাৰ্স্ট সংখ্যাটো লিখিলো 14588 তলত আছে 625 এতিয়া আমি তোমালোকে হয়তো কিতাপত পাইছা পৰিমেয় সংখ্যা কেতিয়া হয় যেতিয়া ওপৰত থকাটোৰ লগত কেছ নাই তলত যোনটো আছে হেতু 2 to the power m into 5 to the power n আৰহিত প্ৰকাশ কৰিব পাৰি তলৰটো যদি এটো আৰহিত প্ৰকাশ কৰিব পাৰি তেতিয়া সংখ্যাটো পৰিমেয় হয় এটা তলত আছে 625 এটোক আমি ডিভাইড কৰি চাম সো 1 এ যাব 2 ৰে না যায় 3 ৰেও না যায় 4 ৰেও না যায় আমি 5 ৰে ডিভাইড কৰিব লাগিব 5 ৰে যদি তোমালোকে এটো হৰণ কৰা কিমান আহিব জানানে 125 আহিব হৰণ কৰি চাব পাৰা তাৰপিছত আকৌ যদি 5 ৰে হৰণ কৰা কিমান আহিব 25 আহিব আকৌ যদি 5 ৰে হৰণ কৰা 5 আহিব সো তলত কিমান আহিল আমাৰ 14588 তলত 5 to the power 4 ঠিক আছে এতিয়া ইয়াত আছে ন তলত আমাৰ কিমান আহে 2 to the power m into 5 to the power n ইয়াৰ ভিতৰত m আৰু n এই দুটাৰ ভিতৰত যোনটোৱে ডাঙৰ হয় m আৰু n ৰ ভিতৰত
যিটোৱে ডাঙৰ হয় ইয়াত 5 ৰ ওপৰত 4 আছে 2 ৰ ওপৰত কিমান আছে 0 আছে 2 to the power 0 মানে 1 হয় therefore এটো কেনেকুৱা এক্সপ্ৰেছনত ভাঙিব পাৰিলো 2 to the power m 5 to the power n so m আৰু n ৰ ভিতৰত যোনটো ডাঙৰ হয় হেটো ইয়াত এনসাৰ হ'ব এই ডাঙৰ কোনটো 4 টো এনসাৰ মানে দশমিক প্ৰসাৰণ 4 ঘৰৰ পিছত হ'ব ইয়াৰ পিছত আছে তলৰ কোনটো পৰিমেয় সংখ্যা যদি ৰুটৰ ভিতৰত থাকে আৰু তুমি হেতু ভাঙিব নোৱাৰা তেতিয়া অপৰিমেয় হয় এটো অপৰিমেয় এটা চোৱা ৰুট ফাৰ্ষ্টটো আছে কি √2 বাই √3 এটো অপৰিমেয় গতিকে এটো নহব নেক্সটটো একেই ওপৰটো অপৰিমেয় তলৰটো অপৰিমেয় এটো নহব এটো একেই এটো নহব এটো কিন্তু এটো চোৱা d টো √3 আছে তলত √27 আছে ওপৰত √3 টো এনেকৈ থাকক তলত যদি মই 27 টো এনেকৈ লিখিব পাৰো 9 into 3 মানে কিমান হ'ব √3 তলত কিমান হ'ব √3 into 9 হল মানে 3 লগত √2 এক্সট্ৰাকে লিখিলো 9 ৰ লগত এক্সট্ৰাকে লিখিলো তে এটো আৰু এটো কেনসেল গল 9 ৰ স্কয়াৰ ৰুট কৰিলে কিমান আহে 3 আহে সো এটো হ'ব आंसर হল গতিকে এটো আমি কি পালো পৰিমেয় সংখ্যা পালো এখানে এটো आंसर হ'ব ইয়াৰ পিছত আছে এটো পৰিমেয় সংখ্যা দি আছে দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা মানে অথনি আগৰ কোৱেশ্চনটোৰ সৈতে একে 43 বাই কিমান আছে 2 to the power 4 into 5 to the power 3 এনেকুৱা কোৱেশ্চন দেখিলে জাস্ট এটাই চাবা ওপৰত কি আছে 4 আৰু 3 আছে 4 আৰু 3 ভিতৰত ডাঙৰ কোনটো হয় 4 হয় সো आंसर হ'ব 4 আগৰ কোৱেশ্চনটো তেনেকৈ কৰিছিলো নেক্সট আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আছে ডাইৰেক্ট এটো কিতাপতে আছে সংজ্ঞাটো তো তাৰ মতে এটো आंसर a = bq + r তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক সো এনেকুৱা কোৱেশ্চন চোৱা এবাৰ 19 তো আহিছে আৰু অথনি এটা 15 তো পাইছিলো গতিকে এটো ইম্পৰ্টেন্ট হয় সো কোনটো নিৰৱধি পৌনঃপুনিক দশমিক হ'ব হেতু কৈছে সো আমি যদি এটো চাও 3/8 আছে এটো কেনেকৈ লিখিব পাৰি সো 3/8 আছে সো এটো এনেকৈ লিখিব পাৰি তলৰটো আমি তলৰ যোনটো সংখ্যা আছে ন তলত হেতু যদি আমি 2 to the power n into 5 to the power m ত প্ৰকাশ কৰিব পাৰো তেতিয়া হেতু নিৰৱধি পৌনঃপুনিক দশমিক নহয় মানে দশমিকৰ এটা স্থানৰ পিছত দশমিকটো শেষ হৈ যাব কিন্তু নিৰৱধি পৌনঃপুনিক হ'বলে দশমিকটো গৈয়ে থাকিব মানে ঠিক আছে এটা যদি আমি 3/8 টো চাও সো 8 টো আমি কিহে ডিভাইড কৰিবা 2 তাৰপিছত 2 ৰে ডিভাইড কৰিলে 4 2 ৰে ডিভাইড কৰিলে 2 সো কি হ'ব 3/2 কিউব হৈ গল এটা চোৱা এটো এনেকৈ লিখিব পাৰি 3 তলত 2 কিউব into 5 to the power 0 হৈ গল গতিকে আমি এটো কেনেকুৱা ফৰ্মত দেখাব পাৰিলো 2 to the power n into 5 to the power n গতিকে এটো নিৰৱধি পৌনঃপুনিক নহয় কাৰণ ইয়াত এটা স্থানৰ পিছত দশমিকটো শেষ হৈ যাবগে হেতু কাৰণে এটো নহয় ঠিক তেনেকৈ 7/82 যদি লও আমি 82 ডিভাইড কৰিব লাগে ফাৰ্স্ট কিহে কৰিম 2 ৰে কৰিলে 40 আকৌ 2 ৰে কৰিলে 20 আকৌ 2 ৰে কৰিলে 10 আকৌ 2 ৰে কৰিলে 5 তলত কিমান হ'ব 7 2 কেটা আছে 4টা into 5 এটা আছে গতিকে এটো সেম ফৰ্মত আহিল গতিকে এটো নিৰৱধি নহব নেক্সট 625 টো তেনেকৈ আহিছিলে অথনি কৰিছিলাই 124 divided by 5 to the power 4 আহিছিলে গতিকে এটো নহয় গতিকে এটো থাকিল এটোই হ'ব आंसर ইয়াৰ পিছত এটো কোৱেশ্চন আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাই 4q + 1 বা 4q + 3 আহে য'ত q এটা অখণ্ড সংখ্যা ঠিক আছে এটো এটা কেনেকৈ কৰিবা চাবা পৰীক্ষাত এটো কোৱেশ্চনৰ आंसर কেনেকৈ লিখিবা চাবা এনেকৈ লিখিবা ধৰা হল a এটা যোগাত্মক সংখ্যা আৰু b = 4 হৈ গল b = 4 ধৰা একিটা এটা কোৱেশ্চনটো একিটা ভুল আছে যিকোনো যোগাত্মক অযুগ্ম হ'ব লাগিব এটো উদাহৰণৰ পাই দিছে কিতাপৰ উদাহৰণতে আছে
আৰু b ইকুৱেল টু 4 হ'ল তাৰপিছত কি কৰিবা এনেকৈ লিখিবা ইউক্লিডৰ বিভাজন কলন বিধি মতে মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিবা a ইকুৱেল টু 4q প্লাছ r য'ত rটো কি হয় 0 আৰু 4ৰ মাজত থাকিব হৈ গ'ল আৰু q এটা অখণ্ড সংখ্যা এইটো হৈ গ'ল ইউক্লিডৰ বিভাজন কলন বিধি এতিয়া rটো 0 আৰু 4ৰ মাজত থাকিব মানে 0 হ'ব এবাৰ 1 হ'ব এবাৰ 2 হ'ব এবাৰ 3 হ'ব কিন্তু 4 হ'ব নোৱাৰে কাৰণ r লেছ দেন 4 মানে 4তকৈ সৰু চ' 3 হ'ব 4 সমান হ'ব নোৱাৰে চ' একেটা হ'ব r ৰ ভেলু চ' আমি কি পালোঁ আমাৰ আছে a ইকুৱেল টু 4q প্লাছ r চ' r কি হ'ব therefore a ইকুৱেল টু এবাৰ 4q হ'ব 4q প্লাছ 1 হ'ব এবাৰ 4q প্লাছ 3 হ'ব 4 হ'ব নোৱাৰে অলৰেডি দেখুৱাই আছোঁ rটো 4 হ'ব নোৱাৰে হৈ গ'ল এতিয়া আমি কি কৰিব লাগে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 4q প্লাছ 1 বা 4q প্লাছ 3 আৰ্হি হৈ গ'ল এতিয়া আমি কেনেকৈ কৰিম চোৱা এতিয়া ইয়াত চোৱা আৰু এটা থাকিব এইটো 4q প্লাছ 3 একেটা যেতিয়া a ইকুৱেল টু 4q হয় সেইটো এনেকৈ লিখিব পাৰি 2 ইনটু 2q হৈ গ'ল মানে 2 ইনটু m য'ত m কি হয় 2q ধৰিছোঁ আৰু এতিয়া qটো অখণ্ড সংখ্যা হয় গতিকে mটো অখণ্ড সংখ্যা হ'ব মানে qটো যদি 4 হয় mটো কিমান হ'ব 8 হ'ব চ' এইটো অখণ্ড সংখ্যাই হ'ল therefore এইটো অখণ্ড সংখ্যা হ'ব হৈ গ'ল এতিয়া যিকোনো সংখ্যাৰ আগত যদি 2ৰে পূৰণ হৈ থাকে সেইটো কি হয় যুগ্ম সংখ্যা হয় therefore এইটো কি হ'ব যুগ্ম সংখ্যা হ'ল কিন্তু আমি কি দেখাব লাগে অযুগ্মৰ কাৰণে দেখাব লাগে চ' অযুগ্ম কিমান হ'ব এই দুটা ফৰ্মত দেখাব লাগে ইয়াৰ পিছৰটো চোৱা পিছৰটো কি আছে 4q প্লাছ 1 a ইকুৱেল টু 4q প্লাছ 1 এইটো আছে চ' এইটো যদি চাওঁ এইটো কি হ'ব যুগ্ম সংখ্যা হ'ব অযুগ্ম সংখ্যা হ'ব কেনেকৈ হ'ব এইটো তোমালোকে নিজে চাব পাৰা নেক্সট যদি মই লওঁ আমি কেনেকৈ কৰি আছিলোঁ এটা আছিলে আমাৰ a ইকুৱেল টু 4q আহিছিলে এইটো আছিলে যুগ্ম আহিছিলে ঠিক আছে এতিয়া চোৱা a ইকুৱেল টু যদি 4q প্লাছ 1 হয় ঠিক আছে মানে যুগ্ম সংখ্যা 4qটো যুগ্ম আহিছিলে আৰু তাৰ লগত 1 যোগ কৰিলোঁ যুগ্মৰ লগত 1 যোগ কৰিলে সদায় কি আহে অযুগ্ম সংখ্যা আহে কাৰণ কিয় মই দেখাই দিছোঁ যদি a ইকুৱেল টু যদি 4 হয় তেতিয়া এইটো যুগ্ম হৈ আছে ইয়াৰ লগত যদি 1 যোগ কৰোঁ 5 হৈ যাব এইটো কি হ'ব অযুগ্ম হৈ যাব ঠিক আছে সেইটোৱে লিখিছোঁ যুগ্ম সংখ্যাৰ লগত 1 যোগ কৰিলে অযুগ্ম হৈ যাব therefore a ইকুৱেল টু 4q প্লাছ 1 এটা অযুগ্ম সংখ্যা ঠিক আছে তাৰপিছত কোনটো আমি ধৰিম a ইকুৱেল টু 4q প্লাছ 2 এইটো যদি চাওঁ ইয়াত মই 2টো কমন ল'ব পাৰোঁ 2q প্লাছ 1 থাকিব তাৰমানে 2m এনেকৈ লিখিব পাৰি য'ত m ইকুৱেল টু 2q প্লাছ 1 আৰু এইটো অখণ্ড সংখ্যা হ'ব therefore 2 ইনটু m হৈ আছে যিকোনো সংখ্যাৰ লগত যদি ইনটু 2 হৈ থাকে সেইটো কি হ'ব যুগ্ম সংখ্যা হ'ব ঠিক আছে তাৰপিছত কোনটো আছিলে a ইকুৱেল টু 4q প্লাছ 3 হৈ গ'ল এইটো কেনেকৈ লিখিব পাৰি 4q প্লাছ 2 প্লাছ 1 হৈ গ'ল এতিয়া 4q প্লাছ 2টো আমি কি পাইছিলোঁ যুগ্ম সংখ্যা পাইছিলোঁ মানে যুগ্ম সংখ্যা প্লাছ 1 তো এইটো কি হ'ব অযুগ্ম সংখ্যা হৈ যাব হৈ গ'ল এতিয়া আমি অযুগ্ম সংখ্যা কোনটো পালোঁ এইটো পালোঁ আৰু এইটো পালোঁ চ' লাষ্টত এনেকৈ লিখি দিবা এইটো বস্তু লাষ্টত তোমালোকে এনেকৈ লিখি দিবা ফাৰ্ষ্ট এইখিনি লিখি দিয়া লাষ্টত তোমালোকে এনেকৈ লিখি দিবা therefore যিকোনো অযুগ্ম সংখ্যা
কোনটো আৰ্হিৰ 4q + 1 আৰু 4q + 3 আৰ্হিৰ এনেকৈ লিখি দিলে হ'ল ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম প্ৰমাণ কৰা যে 3 + 2√5 এটা অপৰিমেয় সংখ্যা এনেকুৱা কুৱেশ্যনবোৰ আহে সো এইটো এটা কেনেকৈ কৰিম ফাৰ্ষ্ট এইটো আমি উল্টাকে ধৰি ল'ব লাগিব মানে এনেকৈ মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখিবা বিৰুদ্ধভাৱে আমি ধৰি ল'লো যে 3 + 2√5 পৰিমেয় হয় হ'ল পৰিমেয় হয় বুলি ধৰি ল'লো তেতিয়া আমি a আৰু b টো শূন্য হ'ব নোৱাৰিব যেনেকৈ লিখিছোঁ তেনেকৈ লিখিব লাগিব দুটা সহমৌলিক পাব পাৰোঁ সহমৌলিক মানে দুইটাই মৌলিক সংখ্যা সহমৌলিক সংখ্যা পাম যাতে যদি পৰিমেয় হয় মানে p/q আকাৰত প্ৰকাশ কৰিব পাৰি ইয়াৰ পৰা এইটো কেনেকৈ লিখিব পাৰি 3 + 2√5 = a/b এনেকৈ লিখিব পাৰিম ঠিক আছে সো এইটোৰ পৰা যদি আমি চাওঁ কি হ'ব 2√5 টো এফালে ৰাখক a/b - 3 আহিব হ'ল সো 2√5 টো কিমান হ'ব ইয়াত যদি মই b টো লসাগু লৈ লওঁ সো a - কিমান হ'ব 3b হৈ গ'ল এতিয়া 2√5 = a - 3b আৰু তলত b আছে এই 2 টো ইয়াত লিখি দিব পাৰি মানে √5 = a - 3b / 2b একেই হ'ব কাৰণ এইটো যদি আকৌ আমি পূৰণ কৰোঁ ক্ৰছ মাল্টিপ্লাই 2 এইখিনিতে গুচি আহিব সো এইটো আৰু এইটো একেই হয় গতিকে তোমালোকে যেতিয়া এনেকুৱা প্ৰশ্ন দেখা এইখিনিতে 2 আছে 2 ইয়াত তলত লিখিলেও একেই কথা গতিকে আমি √5 টো এইটো পালোঁ এতিয়া চোৱা √5 টো এটা অপৰিমেয় সংখ্যা হয় হয়নে এনেকৈ লিখিলোঁ ইফালে লিখি দিছোঁ আমি √5 টো কিমান পালোঁ a - 3b তলত 2b আছিলে এতিয়া √5 এটা অপৰিমেয় সংখ্যা হ'ল কিন্তু ইয়াত আমি কি দেখিলোঁ √5 টো a - 3b / 2b মানে p/q আৰ্হিত প্ৰকাশ হৈ আছে কিন্তু ইয়াত এনেকৈ লিখা √5 = a - 3b / 2b যিটো পৰিমেয় হৈ গ'ল গতিকে এইটো উল্টাটো ওলাল √5 টো এটা অপৰিমেয় হ'ব লাগে কিন্তু ইয়াত আমি কি দেখিলোঁ a - 3b / 2b মানে পৰিমেয় হ'ল গতিকে এনেকৈ লিখিবা কিতাপত যেনেকৈ আছে তেনেকৈ লিখি দিছোঁ গতিকে আমি ধৰি লোৱা তথ্যটো শুদ্ধ নহয় গতিকে আমাক যোনটো দিয়া আছে 3 + 2√5 এনেকৈ লিখি দিয়া গতিকে 3 + 2√5 অপৰিমেয় সংখ্যা মই যেনেকৈ লিখিছোঁ তেনেকৈ লিখি দিবা ঠিক আছে এতিয়া নেক্সট কুৱেশ্যনটো চাম এইটো কৰাৰ আগতে আৰু এটা সেম টাইপৰ প্ৰশ্ন কৰি লওঁ প্ৰমাণ কৰা যে 3√2 অপৰিমেয় ঠিক আছে এইটো কেনেকৈ কৰিবা চাবা এনেকুৱা কুৱেশ্যন আহিলে আগৰটোত প্লাছ কিবা আছিলে কিন্তু এইটোত অকল এইটো আছে সো এইটো কেনেকৈ কৰিবা চাবা ঠিক আছে এনেকুৱা কুৱেশ্যনবোৰ আহে আমি এইটো কেনেকৈ কৰিম প্ৰথম এনেকৈ লিখি ল'ব লাগিব বিৰুদ্ধভাৱে ধৰা হ'ল 3√2 পৰিমেয় হয় ঠিক আছে তেতিয়া a আৰু b আগৰটোত যেনেকৈ লিখিছিলোঁ য'ত b টো 0 হ'ব নোৱাৰে দুটা সহমৌলিক সংখ্যা পাম সহমৌলিক মানে দুইটা মৌলিক সংখ্যা পাম যাতে
3 root 2 equal to a by b হ'ব হল এটা যদি আমি দুইফালে মাল্টিপ্লাই কৰি দিও কি হ'ব a equal to 3 root 2 b হল এতিয়া আমি দুইফালে স্কয়াৰ কৰি দিও a square equal to 3 root 2 b square এটো কিমান হ'ব a square equal to 3 2 square কৰিলে 9 root 2 2 square কৰিলে 2 আৰু b 2 square কৰিলে b square so a square কিমান হ'ব 18 b square হল গল এটো পালো এতিয়া a square equal to 18 b square therefore আমি এনেকৈ লিখিব পাৰো a square to 18 ৰে বিভাজ্য হ'ব মানে নহয় মানে a square equal to 18 b square so a square to 18 ৰে বিভাজ্য 18 into something আছে therefore a to 18 ৰে বিভাজ্য হ'ব a square to যদি 18 ৰে বিভাজ্য হয় তেন্তে a to 18 ৰে বিভাজ্য হ'ব মানে therefore আমি ধৰিব পাৰো a equal to 18c কাৰণ a to 18 ৰে বিভাজ্য বুলি ওলাইছে ইয়াত য'ত c এটা অখণ্ড সংখ্যা হল এটো 1 বুলি দি লবা therefore 1 implies 1 ত কি পাইছিলো আমি a square equal to 18b square a square equal to 18b square এতিয়া আমি a to কিমান বুলি ধৰিছিলো 18c তো এটা এনেকৈ লিখি দিব পাৰি 18c whole square equal to 18b square so এটা কিমান হ'ব 18 square into c square equal to 18b square ইয়াৰ 18 দুটা আছে মানে 18 square মানে কি 18 into 18 into c square equal to 18b square এটো 18 এ এটো কাটি দিব পাৰি আমি ইয়াত কি পালো b square equal to 18c square therefore কি হল b square to 18 ৰে বিভাজ্য হয় b square to 18 ৰে বিভাজ্য therefore b to 18 ৰে বিভাজ্য হল গতিকে আমি কি দেখিলো a to 18 ৰে বিভাজ্য হয় আৰু b to 18 ৰে বিভাজ্য হয় মানে a এনেকৈ লিখিবা therefore a আৰু b কি হয় সাধাৰণ উৎপাদক equal to 18 এটা 18 পালো কিন্তু a b সহমৌলিক বুলি ধৰিছিলো আমি a b সহমৌলিক বুলি ধৰা হৈছিল যেটো ইয়াত ভুল প্ৰমাণিত হল কাৰণ a আৰু b যদি সহমৌলিক হয় মানে ধৰা 5 আৰু 3 দুটা সহমৌলিক ইহত দুটাৰ সাধাৰণ উৎপাদক কি হ'ব অকল 1 হ'ব তাৰ বাহিৰে বেলেগ হ'ব নোৱাৰে 3 আৰু 7 ইহত দুটা সাধাৰণ উৎপাদক কি অকল 1 কিন্তু আমি ইয়াত a আৰু b সহমৌলিক ধৰিছিলো কিন্তু সাধাৰণ উৎপাদক আমি 18 পালো দেখি দুটা সহমৌলিক হ'ব নোৱাৰে গতিকে লাষ্টত লিখি দিবা 3 root 2 অপৰিমেয় সংখ্যা এনেকৈ লিখি দিলো ইয়াৰ পিছৰ প্ৰশ্নটো আছে এইটো ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি 210 আৰু 55 গসাউ উলিওৱা সেইটো কেনেকৈ কৰে ডাইৰেক্ট কৰি গলে হ'ল এনেকৈ লিখি লবা ইউক্লিডৰ বিভাজন কলন বিধি প্ৰয়োগ কৰি 210 এটো কেনেকৈ লিখিব পাৰি 55 into 210 তোমালোকে সাইডত কৰি গৈ যাবা 210 যদি 55 এ হৰণ কৰো কিমান বাৰ যাব কৰি যাবা 55 into 3 কৰিলে 165 হ'ব so 165 লিখা তিনিবাৰ যাব দেন বাকি কিমান থাকিব 5 আৰু 4 45 বাকি থাকিব 5 পুনৰাই কৰিলে তিনিবাৰ যাব প্লাস 45 বাকি থাকিব হৈ গল ইয়াৰ পিছত কি কৰিবা ইয়াত
ইয়াত ভাজক কোনটো হয় 55 55 এ হৰণ কৰিছো গতিকে ভাজক 55 লিখা আৰু ভাগশেষ কি থাকিল 45 সো 55 ক আকৌ 45 এ হৰণ কৰা 55 ক 45 এ হৰণ কৰা কিমান বাৰ যাব এবাৰ যাব 45 মানে এবাৰ গল প্লাস কিমান বাকি থাকিল 10 হৈ গল আকৌ ইয়াত ভাজক কোনটো 45 সো 45 হল তাক কিহেৰে আমি হৰণ কৰিম ইয়াৰ ভাগশেষটো মানে 10ৰে যদি 45 ক কৰা কৰিছোৱা সাইডত 4 বাৰ যাব 45 ক 10ৰে বাকি থাকিব 5 হৈ গল আকৌ ইয়াত ভাজক কোনটো 10 আৰু ভাগশেষ কোনটো 5 সো 5ৰে ইয়াক কৰিলে দুবাৰ প্লাস 0 যেতিয়ালৈকে ভাগশেষ 0 নহয় তেতিয়ালৈকে কৰি থাকিব লাগিব হৈ গল সো লাষ্টত আমি ভাগশেষ 0 পালো যেতিয়া ভাজক 5 হয় যেতিয়া ভাজক 5 হৈছিলে তেতিয়া ভাগশেষ 0 হৈ গল যেতিয়া 0 হয় therefore গসাও কিমান হৈ যাব এই ভাজকটো লিখি দিলে হল 5 হৈ গল এনেকৈ উলিয়ায় সো ইমানখিনি আজি কোৱেশ্চন আছিলে নেক্সট আমি এটো তোমালোকে কৰিলো নিজে কৰিবা মৌলিক উৎপাদীকৰণ পদ্ধতিৰে কৰিলে হল সো ইমানখিনি কোৱেশ্চন নেক্সট আমি নেক্সট চেপ্টাৰটো ষ্টাৰ্ট দিম যোগফল সো এনেকুৱা যদি ত্ৰিঘাত বহুপদ থাকে তোমালোকে এটো কৰিছা শূন্যবোৰৰ যোগফল কিমান হ'ব এই ভিডিওটোত যিমান বিলাক কোৱেশ্চন কৰাম সব ইম্পৰ্টেন্ট হয় গতিকে কমপ্লিট ভিডিওটো চাবা সৰু ভিডিও কমপ্লিট চাবা সো গোটেইবিলাক শূন্যৰ যোগফল কিমান হয় -x স্কয়াৰৰ সহগ divided by x কিউবৰ সহগ সো ইয়াত -x স্কয়াৰৰ সহগ কিমান আছে -5 সো -5 লিখিলো x কিউবৰ সহগ আছে 3 এটো কৰিলে মাইনাস মাইনাস প্লাস 5/3 এটো হ'ব আনসাৰটো তাৰ পিছৰটো কোৱেশ্চন আছে যদি y fx বহুপদ ৰাশিটোৰ লেখ ডালে x অক্ষক দুটা বিন্দুত ছেদ কৰে মানে এনেকুৱা x অক্ষৰ দ্বাৰা দুটা বিন্দুত কাটিছে এটো বিন্দু আৰু এটো বিন্দু তেতিয়া fx ৰ শূন্যৰ সংখ্যা কিমান হ'ব সো দুটা বিন্দুত কাটিলে শূন্যৰ সংখ্যা দুটা হ'ব এটোই কথা এই পিছৰ প্ৰশ্নটো চাম px দিয়া আছে এটো ax³ - 3a - x - 1 বহুপদটোৰ এটা শূন্য 1 হয় তেতিয়া a ৰ মান কিমান হ'ব সো আমি px ৰ জাগাত শূন্য বহাব পাৰো px ৰ জাগাত শূন্য হ'ব কেতিয়া যেতিয়া x ৰ ভ্যালু এটা শূন্য 1 বুলি কৈছে 1 হলে শূন্য হ'ব সো আমি px টো কিমান আছে ax² - 3a - 1 x - 1 আছে এ যদি আমি x ৰ জাগাত 1 বহাও a * 1 স্কয়াৰ - 3a - 1 x ৰ জাগাত আমি 1 বহাম -1 = 0 হয় a * 1 স্কয়াৰ 1 স্কয়াৰ মানে 1 হ'ব সো এটো a থাকিব মাইনাস কিব 3a মাইনাস মাইনাস প্লাস সো +3 - 1 হৈ গল এটা কিমান হ'ব a - 3a মানে -2a প্লাস 3 - 1 মানে 2 তাৰ পিছত যদি মই 2a টো এফালে লৈ আনো কিমান হ'ব 2a = 2 সো a = হ'ব 1 এটো হ'ব আনসাৰটো a = 1 ইয়াৰ পিছৰ প্ৰশ্নটো আছে 4u² + 8u 4u² + 8u শূন্য কেইটাৰ পূৰণফল লাগে সো শূন্য কেইটাৰ পূৰণফল কি আছিল আলফা বিটা পূৰণফলটো কি আছিল c/a আছিল হল যত ca কি হয় মানে ax² + bx + c = 0 এনেকুৱা যদি থাকে তো ইয়াত c/a টো হয় শূন্য দুটাৰ পূৰণফল এতিয়া এটো এনেকুৱা আছে সো ইয়াত কনস্ট্যান্টটো কি আছে 0 আছে এটো এতিয়া ইয়াত a কিমান হয় 4 b কিমান হয় 8 আৰু c কিমান হয় 0 therefore আলফা বিটা মানে শূন্য দুটাৰ পূৰণফল কিমান হ'ব c/a c আছে 0 a আছে 4 সো এটো হ'ব 0 এটো আনসাৰ ইয়াৰ পিছৰটো আছে x² - 15 ৰ শূন্য কেইটাৰ পূৰণফল সেম এটো ইম্পৰ্টেন্ট হয় শূন্য কেইটাৰ পূৰণফল কি হয় c/a এটো আছে x² - 15 আছে therefore ইয়াত a আছে 1
b টো 0 আৰু c টো আছে -15 so therefore পূৰণফল কিমান হ'ব c by a -15/1 মানে -15 এটো হ'ব এনসাৰটো এই পিছৰ ইকুৱেশ্যনটো আছে তলৰ দ্বিঘাত বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা এটো মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা এটো কোৱেশ্যন মানে আহিব পাৰে বহুত চান্স আছে মানে তোমালোকৰ সমীকৰণটো বেলেগ দিব পাৰে কিন্তু এটো কোৱেশ্যন আহিব মানে সিওৰ গতি এটো চাই লোৱা কেনে এটাই কৰাই দিছো বাকিবিলাক নকৰাও আৰু সেম টাইপৰ সমীকৰণটো বেলেগ দি হলেও আহিব পাৰে তো প্ৰথম লিখি লবা দিয়া আছে px মানে বহুপদটো 6x² - 7x - 3 এটো দিয়া আছে সো আমি প্ৰথমতে দুইটা শূন্য উলিয়াই লম প্ৰথমতে দুইটা আমি শূন্য উলিয়াই লম যেতিয়া px 0 হয় তেতিয়া আমি x ৰ ভ্যালু কেটা উলিয়াই লম 6x² - 7x - 3 = 0 এটো এটা দ্বিঘাত সমীকৰণ হৈ গল তোমালোকে কেনেকৈ সলভ কৰে জানাই কৰি চাই ফাৰ্স্ট আমি কি কৰিম 6 আৰু 3 আছে দুইটা পূৰণ কৰিলে হয় 18 তাৰপিছত তোমালোকে হয়তো কোৱাড্ৰেটিক ইকুৱেশ্যনটো কৰি চাই সো 18 ৰ আমি এনেকুৱা দুটা উৎপাদক উলিয়াম যোন দুটা বিয়োগ কৰিলে কি হয় 7 আহিব কি হ'ব 9 আৰু 2 9 - 2 কৰিলে 7 আহিব সো আমি কি লিখিম এতিয়া 6x² -7x আছে সো -9 লিখিব লাগিব -9x + 2x তেতিয়া -7x হৈ যাব এটো কোৱাড্ৰেটিক ইকুৱেশ্যনতে আছে ইয়াৰ পৰা আমি যদি 3 টো কমন লওঁ 3x টো যদি কমন লওঁ 2x থাকিব -3 প্লাস 1 টো কমন ললে 2x - 3 = 0 সো এটো কৰিলে 3x + 1 2x - 3 = 0 হল সো ইয়াৰ পিছত তোমালোকে x ৰ মান দুটা উলিয়ালে হল সো কেনেকৈ উলিয়াবা চোৱা এটা লিখিছো সো আমি কি পালো 3x + 1 = 0 or 2x - 3 = 0 সো ইয়াৰ পৰা যদি মই x টো উলিয়াও কিমান আহিব -1/3 ইয়াৰ পৰা যদি x টো উলিয়াও কিমান আহিব 3/2 হল তাৰ পিছত তোমালোকে কি লিখিবা শূন্য দুটাৰ আমি কি লিখলে শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা সো প্ৰথমতে শূন্য দুটাৰ যোগফল লিখা সো কিমান হ'ব শূন্য দুটাৰ যোগফল -1/3 আছে প্লাস 3/2 আছে হল সো এটা আমি যদি ইয়াত 3 আৰু 2 লসাগু ললে 6 আহিব সো এখিতে হ'ব -2 প্লাস এখিতে হ'ব 9 সো কিমান হ'ব আমাৰ 7/6 সো 7/6 আহিলে এটো আমি এনেকৈ লিখিব পাৰো -7/6 এনেকৈ লিখিব পাৰো এটো কিয় লিখিলো কাৰণ আমি এটো সম্পৰ্কটো দেখাম যে -7/6 মানে ইয়াত -7 এটো আছে 6 এটো আছে কি হ'ব x ৰ সহগ divided by x square ৰ সহগ হল এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় সো আমি এটো দেখালো যোগফলটো দেখালো ইয়াৰ পিছত পূৰণফলটো দেখাব লাগিব সো তোমালোকে এইখিনিলৈকে লিখা তাৰ পিছত আমি এটা পূৰণফলটো দেখাম তোমালোকে ভিডিওটো ৰখাই লৈ নিজে লিখি লোৱা আমি শূন্য দুটাৰ পূৰণফলটো কেনেকৈ দেখাম এটো প্ৰশ্ন আহিব মানে এটো বহুত বাৰ আহিছে তোমালোকৰ সমীকৰণটো বেলেগ দি হলেও এটো প্ৰশ্ন দি দিব আমি যেতিয়া ইয়াৰ পিছত লিখিম শূন্য দুটাৰ পূৰণফল সো কি আছে -1/3 আছে ইনটু 3/2 আছে 3 আৰু 3 কেনসেল গল কিমান হ'ব -½ হ'ব এটো এনেকৈ লিখিব পাৰি -3/6 সো -3/6 মানে -3 টো আছে এটো ধ্ৰুবক পদ divided by 6 আছে কি হয় x square ৰ সহগ হৈ গল হেতুৱে এটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত সেম কোৱেশ্যন আহিছে নেক্সট বছৰ চোৱা বেলেগ এটা ইকুৱেশ্যন দিছে একেই শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা গতিকে এটো ইম্পৰ্টেন্ট কোৱেশ্যন এনেকুৱা টাইপৰ মানে আৰু এটো আহিব এবাৰ সিওৰ কোনটো সমীকৰণ সংগত অসংগত ফৰ্মুলা তিনটা আছিলে নহয়
সো মই এইখিনি বস্তু অলৰেডি তোমালোকক পঢ়াই থোৱা আছে কোনোবাই যদি সেইখিনি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে মই চেপ্টাৰটো ধুনীয়াকৈ আৰম্ভণিখিনি পঢ়াই থোৱা আছে চেপ্টাৰ 3 ঠিক আছে সেইখিনি চাই লোৱা কাৰণ সেইখিনি চাই অলৰেডি বহুতৰ কনচেপ্ট ক্লিয়াৰ হৈছে এটা আমি আজি এইটো কুৱেশ্যনত কি দিছে চাম এইটো কুৱেশ্যন এনেকুৱা কুৱেশ্যন এটা আহিবই মানে সংগত অসংগত এইটো টাইপৰ এটা চোৱা প্ৰথমটো আছে 3x plus 2y plus 5 2x plus 3y 5 সো আমি লিখি লওঁ a1 কিমান আছে 3 b1 কিমান আছে 2 আৰু c1 কিমান হ'ব আমি 5 টো এফালে নিব লাগিব হয় নহয় সো আমাৰ c1 কিমান হ'ব -5 ঠিক তেনেকৈ a2 কিমান হ'ব 2 b2 3 আৰু c2 হ'ব -5 হল সো এটা কেনেকৈ কৰিম অলৰেডি শিকোৱা আছে ফাৰ্ষ্ট আমি কি কৰিম a1 by a2 কিমান হয় 3/2 b1 by b2 কিমান হয় 2/3 এটা চোৱা এই দুইটা ইকুৱেল নহল মানে কি হল a1 by a2 সৰি a1 by a2 is not equal to b1 by b2 সমান নহয় সো সমান নহলে সমীকৰণ দুটা কি হয় সংগত হয় সংগত ঠিক আছে যদি সমান নহয় সংগত হয় কোনোবা যদি বুজি পোৱা নাই মই আকৌ কৈছো ডেছক্ৰিপশ্যনত লিংক আছে সেইকেইটা লেকচাৰ চাই লোৱা মোৰ ঠিক আছে এইটো বস্তু আমি পালো সো আমি প্ৰথমটো কি পালো সংগত সমান নহলে সংগত ঠিক তেনেকৈ দ্বিতীয়টো চাম a1 আছে 2 b1 আছে -3 আৰু c1 আছে 7 টো যদি এইফালে আনো -7 ঠিক তেনেকৈ a2 আছে 2 b2 আছে -3 আৰু c2 আছে -8 therefore ইয়াত চোৱা a1 by a2 কিমান হৈছে 2/2 মানে 1 b1 by b2 কিমান হৈছে -3 divided by -3 মানে 1 c1 by c2 কিমান আছে -7 by -8 এটা আমি কি দেখিলো a1 by a2 আৰু b1 by b2 সমান কিন্তু হেতু c1 by c2 সমান নহয় সেটো যদি হয় তাৰ মিনিংটো কি হল সমীকৰণটো অসংগত ঠিক আছে সমীকৰণ দুটা হ'ব অসংগত গতিকে এটো কি হ'ব অসংগত এনেকুৱা কোৱেশ্চন এটা আহিবই চাবা এটা নেক্সট কোৱেশ্চনটো চাও p কি মানৰ বাবে তলত দিয়া সমীকৰণবোৰৰ এটা অদ্বিতীয় সমাধান আছে এতিয়া অদ্বিতীয় সমাধান কেতিয়া থাকিব জানানে a1 by a2 যেতিয়া b not equal to b1 by b2 হল সো তেতিয়া থাকিব তোমাৰ অদ্বিতীয় সমাধান এটা আমি ইয়াত চাম হেয়াৰ লিখি লবা a1 কিমান আছে 4 b1 আছে p আৰু c1 আছে 8 হৈ গল ঠিক তেনেকৈ a2 আছে 2 b2 আছে 2 c2 আছে 2 হল এতিয়া আমি চাম হৈ গল এনেকৈ লিখিলো ইয়াৰ পিছত লিখিবা অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব যেতিয়া a1 by a2 not equal to b1 by b2 that means a4/2 not equal to b1 by b2 p/2 তাৰ মানে 2 ৰে 2 যদি কাটো 2 থাকিব that means 2 not equal to p/2 so মই যদি এটো কৰো cos multiply কি হ'ব p not equal to 2 into 2 4 হল এটো পালো সো এটা এনসারটো কেনেকৈ লিখিবা এনসার আমাক উলিয়াব কি দিছে p কি মানৰ বাবে অদ্বিতীয় সমাধান আছে এতিয়া এনেকৈ লিখিবা p ৰ মান 4 ৰ বাহিৰে যিকোনো হ'ব পাৰে হেনেকে ঠিক আছে এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু এই ভিডিওটো যিমানখিনি কোৱেশ্চন কৰাইছো গোটেইখিনি ইম্পৰ্টেন্ট হ'ব এই পিছৰ কোৱেশ্চনটো চোৱা এটা কোন বহুতে এনেকুৱা কোৱেশ্চন এৰি থৈ আহে কিন্তু একদম সহজ হয় যদি কৰিব জানা এটা আয়তৰ যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয় আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় তেন্তে ইয়াৰ কালি 9 বৰ্গ একক হ্ৰাস পায় তাৰপিছত আকৌ সেম যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক ইমান হয় প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় তেন্তে কালি 67 বৰ্গ একক বৃদ্ধি পায় দীৰ্ঘ প্ৰস্থ নিৰ্ণয় কৰা একদম সহজ কোৱেশ্চন হয় এটো ইম্পৰ্টেন্ট হয় একদম সেটা কেনেকৈ কৰিম ফাৰ্স্ট ধৰি লোৱা ধৰা হল
দৈৰ্ঘ্য ইকুৱেল টু x ধৰা মিটাৰ না ইয়াত একক আছে ন সো একক ধৰা x একক আৰু প্ৰস্থ y একক যদি d কিমান হয় প্ৰস্থ ইমান হয় কালি কিমান হ'ব xy বৰ্গ একক হৈ গ'ল এখিনি আমাৰ ধৰা কাম আছিলে এতিয়া কি দিয়া আছে গিভেন ফাৰ্ষ্টটো কি আছে যদি দৈৰ্ঘ্যক 5 একক হ্ৰাস কৰা হয় মানে দিকটোক 5 একক হ্ৰাস কৰিবা হ্ৰাস মানে কমাই দিবা সো x - 5 হ'ব দিকটো x আছে তাক 5 একক আমি হ্ৰাস কৰিছো মানে কমাই দিছো আৰু প্ৰস্থক 3 একক বৃদ্ধি কৰা হয় প্ৰস্থ y 3 বৃদ্ধি কৰিছে মানে যোগ কৰিব তেতিয়া ইয়াৰ কালি এটো হ'ব d কিমান হ'ল প্ৰস্থ ইমান হ'ল কালি কিমান হ'ব দুইটা মাল্টিপ্লাই কৰিব লাগিব কিমান হয় 9 বৰ্গ একক হ্ৰাস পায় আগতে কালি কিমান আছিল xy কিমান হ্ৰাস পাইছে 9 ইয়াত লিখা আছে 9 বৰ্গ একক হ্ৰাস পাইছে -9 এটো হ'ল এটো দিয়া আছে এতিয়া আমি এটো পূৰণ কৰো x ৰে যদি এটুক কৰো এনেকৈ হ'ব x y + 3 - 5 y + 3 equal to xy - 9 তো এটো যদি কৰো মই xy plus 3x minus 5y minus 15 equal to xy minus 9 এতিয়া xy আৰু xy cancel কৰো আগল এফালে xy আছে এফালে xy আছে ইয়াৰ পিছত কি কৰিম 3x minus 5y আছে 3x minus 5y হল 15 তো আমি এফালে লৈ গলো কিমান হ'ব ইয়াত minus 15 আছে এফালে আহিলে প্লাস 15 minus 9 এটো যদি কৰো 3x minus 5y equal to 6 question number 1 হগল তাৰ পিছত আমি নেক্সট ইকুৱেচনটো চাব লাগিব সো নেক্সট আমি কৰিম সেম এটা কৰিব জানিলে এটো কৰিব পাৰিবা নেক্সটটো কি আছে চোৱা যদি ইয়াৰ দৈৰ্ঘ্যক 3 একক আৰু প্ৰস্থক 2 একক বৃদ্ধি কৰা হয় দুইটাকে 3 আৰু 2 বৃদ্ধি কৰিছে সো লিখি লৈছো x ক 3 আৰু y ক 2 তেতিয়া কালিটো কিমান হয় 67 বৃদ্ধি হয় নে xy + 67 হগল আকৌ আগৰটো নিচিনাই কৰো x ৰে y + 2 ইনটু তাৰপিছত 3 ৰে 2 equal to xy + 67 so এটো যদি কৰো xy + 2x + 3y + 6 equal to xy + 67 xy cancel গল কিমান থাকিব 2x + 3y 6 তো এফালে নিলে মাইনাস হৈ যাব মানে কিমান থাকিব 61 এটো ইকুৱেচন নম্বৰ 2 হল ঠিক আছে বাকিখিনি সব সো আমি ফার্স্ট ইকুৱেচনটো কিমান পাইছিলো 3x - 5y = 6 ইয়াত লিখি লৈছো মই বাৰ বাৰ চাই থাকিব লাগিব কাৰণে 3x - 5y = 6 এটা চোৱা এটো আৰু এটো আমি কি কৰিম সমাধান কৰিম সমাধান কেনেকৈ কৰিম তোমালোকে যিকোনো মেথড এপ্লাই কৰিলে হ'ল মই ধৰা এটো কৰিছো চোৱা 1 * 2 কৰো যদি কিমান হ'ব 6x - 10y = 12 to the 3 তাৰপিছত 2 * 3 কৰিলো ইয়াতো 6 বনাও 6x - 9 plus 9y = 183 এটো ধৰা 4 এতিয়া এটো আৰু এটো বিয়োগ কৰো 4 - 3 এটো কেনসেল হৈ যাব তেতিয়া 9 + 10y থাকিব 9y + 10y ইয়াত আছে 9y আমি এটোৰ পৰা এটো বিয়োগ কৰিছো সো 9y মাইনাস মাইনাস প্লাস হ'ব 10y আৰু এফালে আছে 183 - 12 তো হ'ব 19y = এটো কৰিলে 171 এটো যদি y ৰে ডিভাইড কৰে এটো y হ'ব তোমালোকৰ 9 আহিব সো y to 9 পালো therefore ইয়াৰ পৰা যিকোনো এটা ইউজ কৰিলে হ'ল therefore 1 implies y to আমি 9 পালো 3x - 5 * 9 = 6 so 3x - 45 = 6 3x = 51 so x = 17 হগল দুইটা পাই গলো হেতে উলিয়াব লাগে লাষ্টত লিখি দিবা d কিমান প্ৰস্থ ইমান এটো বস্তু কোৱেচনটো কৰিব জানিলে নিজে কৰিব পাৰিবা এই পিছৰটো হ'ল
তলৰ ৰৈখিক সমীকৰণটোৰ সমাধান কৰা যিকোনো এটা উপায় অৱলম্বন কৰি সমাধান কৰা কিন্তু আহিব পাৰে দেই ঠিক আছে সবতকৈ সহজ উপায়টো কৰিবা তোমালোকৰ যোনটো সহজ লাগে এনেকুৱা বস্তুবোৰ আহিব পাৰে ইম্পৰ্টেন্ট তো মানে তোমালোকৰ দেখাত ৰৈখিক সমীকৰণ যেন নালাগিব কিন্তু বস্তুটো মানে তোমাৰ ৰৈখিক সমীকৰণলৈ ফাৰ্ষ্ট কনভাৰ্ট কৰিব লাগিব ৰূপান্তৰ কৰি ল'ব লাগিব তাৰপিছত সমাধান গতিকে এই বস্তুটো আহিব এনেকুৱা টাইপ এটা আমি কেনেকৈ কৰিম চোৱা কি দিয়া আছে এইটো দিয়া আছে আৰু এইটো ফাৰ্ষ্ট তোমালোকে ধৰি লোৱা লেট 1/√x ইকুৱেল টু ধৰা u আৰু 1/√y ইকুৱেল টু ধৰা v therefore আমি এইটো কিমান পাম 2 ইনটু 1/√x তো আমি u ধৰিছো সো এইটো কিমান আহিব সো এইটো এনেকৈ লিখিব পাৰি এই বস্তুটোৱে মই ইয়াত লিখিছো ঠিক আছে মই একদম সব সহজকৈ বুজাই দিছো 2 ইনটু √1/x প্লাছ 3 ইনটু 1/√y ইকুৱেল টু 2 সো এইটো যদি মই লিখো কিমান হ'ব তেতিয়া 2 1/√x মানে u প্লাছ 3v ইকুৱেল টু 2 ঠিক তেনেকৈ এইটো কৰিলে কিমান হ'ব 4u minus 9v equal to -1 এইটো সেকেন্ড ইকুৱেশ্যন হল এতিয়া আমি এই দুটা সমাধান কৰিলে হল সো সমাধান যিকোনো এটা উপায় অৱলম্বন কৰা মই ধৰা 1 into 2 কৰো 1 into 2 তেতিয়া কিমান হ'ব 4u plus 6v equal to 4 এইটো ধৰা থাৰ্ড ইকুৱেশ্যন এতিয়া 4u আহি গ'ল এইটো পাই এইটো বিয়োগ কৰি দিম আমি সো 3 minus 1 3 minus 2 যদি কৰো এইটো পাই এইটো বিয়োগ কৰো কিমান হ'ব 4 আৰু 4 কেনসেল যাব ইয়াত 6v আছে ইয়াত -9v আছে বিয়োগ কৰিলে এনেকুৱা আহিব 6v minus -9v equal to ইয়াত 4 আছে ইয়াত -1 আছে তাৰ মানে 4 minus -1 এতিয়া 6 minus plus হ'ব মানে 15v equal to 5 so v equal to আহিব 1/3 হ'ল এতিয়া v equal to 1/3 পালা তাৰপিছত যিকোনো এটা ইকুৱেশ্যন লোৱা ধৰা ইকুৱেশ্যন 1 টো ললো ইকুৱেশ্যন 1 টো কিমান আছে 2u plus 3v equal to 2 2u plus 3v equal to 2 ইয়াত 2u plus 3 v জেগাত v ভ্যালুটো লিখা 1/3 equal to 2 3 আৰু 3 কেনসেল গল 2u plus 1 equal to 2 so 2u কিমান হ'ল 1 so u হ'ব হাফ এটো পালো v equal to 1/3 u equal to 1/2 এটা আমি আসলকে কি ধৰিছিলো আমি কিন্তু এটো বস্তু উলিয়াই থৈ আহিলে নম্বৰ নিদিব এটো আমি u আৰু v হে উলিয়ালো আমাক ইয়াত উলিয়াব কি লাগে x আৰু y ভ্যালু সো আমি কি কৰিম আমি u টো কিমান ধৰিছিলো 1/√x ধৰিছিলো হয়নে চোৱা এটো ধৰিছিলো এটা আমি u টো কিমান পালো ইয়াত হাফ পালো সৰি হাফ therefore আমি কিমান পালো এটো যদি আমি এটো আৰু এটো কম্পেয়াৰ কৰো √x ৰ ভ্যালু কিমান হ'ব 2 হ'ব তাৰ মানে x ৰ ভ্যালু কিমান হ'ব 2 স্কয়াৰ √x টো উঠাব লাগে গতিকে ইয়াত আমি স্কয়াৰ কৰি দিব লাগিব সো আমি x ৰ ভ্যালু কিমান পালো 4 ঠিক তেনেকৈ v পাইছো 1/3 আৰু v টো আমি কিমান ধৰিছিলো 1/√y equal to 1/3 so √y equal to 3 পালো তাৰ মানে y কিমান পালো 9 লাষ্টত এনসাৰ লিখি দিবা x ৰ ভ্যালু 4 y ভ্যালু 9 এটো এনসাৰ আমলা কেনেকৈ কৰে একদম সহজ হয় খালি এটো ইম্পৰ্টেন্ট হয় এটো বস্তু ঠিক আছে এনেকুৱা টাইপৰ মানে সিধা নিদি কম্পেয়াৰ মানে কনভাৰ্ট কৰি ল'ব লাগিব ৰৈখিক সমীকৰণত এটো ইম্পৰ্টেন্ট তে এনেকুৱা আৰু দুটামান কোৱেশ্চন আছে মই একেবাৰতে দেখাই লৈছো ৰখা এইটো বস্তু আহিব এইটো কোৱেশ্চন আহিব চাবাচোন ইম্পৰ্টেন্ট মানে ইয়াত x - y কিবা আছে ন একেটা বস্তু চেঞ্জ কৰি দিব কিন্তু এইটো কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিবা নিজে একদম মোস্ট ইম্পৰ্টেন্ট হয় এটো অলৰেডি এতিয়া মই এটা কৰাই দিছো ইয়াত জাস্ট ধৰি ললে হ'ল 1/x - 1 টো ধৰা u 1/y - 2 টো v এটা দুইটাতে একেই দিছে x - 1 আছে ইয়াতো x - 1 আছে সো কিমান হ'ব ইকুৱেশ্যনটো এটো কিমান হ'ব প্ৰথম ইকুৱেশ্যনটো 5 into 1/x - 1 plus
1 by y minus 2 equal to 2 আছে so কিমান হ'ব তেতিয়া 5 1 by x minus 1 কে লৈছো u plus v equal to 2 হৈ গল ঠিক তেনেকৈ ইয়াত সো এটো যদি চাও এটো ইকুৱেচন 6 into 1 by x minus 1 minus 3 into 1 by y minus 2 equal to 1 so 6 into 1 by x minus 1 কিমান ধৰিছিলো u minus 3v equal to 1 হৈ গল এই দুটা ইকুৱেচন এই দুটা সলভ কৰিব লাগিব ইয়াৰ পৰা u আৰু v ওলাব তাৰপিছত u আৰু v ইয়াৰ লগত কম্পেয়াৰ কৰি দিবা ইয়া আগৰ ইকুৱেচনটোত যেনেকৈ কৰিছিলো এই বস্তুটো কিন্তু আহিব চাবাচোন মোস্ট ইম্পৰ্টেন্ট হৈ আছে এইটো বস্তু সো আগলৈ ঘূৰি গৈছো আকৌ যোনটো দেৰিছিলো এইটো কোৱেচন ঠিক আছে এইটো কৰাই দিও তোমালোকে এনেকুৱা কোৱেচন দেখি ভয় নাখাবা জাস্ট কেনেকৈ বস্তুটো কৈছে বা বুজিবা ট্ৰাই কৰিবা এবাৰ ইকুৱেচনটো উলিয়াব পাৰিলে কৰি ল'ব পাৰিবা সো কেনেকৈ কৰে চাওচোন এটা ভগ্নাংশত যদি লব আৰু হৰ দুইটা 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো ইমান যদি ইমান হয় এটো এনেকৈ আছে মই গম পালো যে এটা ভগ্নাংশ আছে সো এনেকৈ ধৰি ললো লেট ভগ্নাংশটো ধৰা x by y এটো ধৰি ললো সো গিভেন কি দুটা কন্ডিশন দিয়া আছে যদি হৰ আৰু লব আৰু হৰ দুইটাতে 2 যোগ কৰা হয় মানে x + 2 y + 2 দুইটাতে 2 যোগ কৰিলো ভগ্নাংশটো হয় 9 by 11 9 by 11 আৰু এটা কি দিছে যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেতিয়া কিমান হয় 5 by 6 x + 3 divided by y + 3 5 by 6 হল এটা কৰিলে হল ইয়াৰ পৰা এটা ইকুৱেচন ওলাব ইয়াৰ পৰা এটা ইকুৱেচন ওলাব যদি কৰিব নোৱাৰে মই কৰি দিছো চোৱা প্ৰথমটো লিখিছো একিতে x + 2 divided by y + 2 equal to 9 by 11 11 এর এটুক মাল্টিপ্লাই কৰা কিমান হ'ব 11x + 22 equal to 9y + 18 এতিয়া 9y টো যদি এফালে আনো কিমান হ'ব 11x - 9y equal to -4 এটো ফার্স্ট ইকুৱেচন সো ইয়াৰ পৰা এটা ইকুৱেচন আহিব কি হ'ব সো 6 এর এটুক মাল্টিপ্লাই কৰিলে 6x + 18 5 এর এটুক কৰিলে 5y + 15 y টো এফালে আনিলো কিমান আহিব 6x - 5y equal to 18 টো এফালে যাব -3 so ইকুৱেচন কিমান পালো 6x - 5y - 3 এটা এই দুইটা ইকুৱেচন সলভ কৰি দিয়া x আৰু y ভ্যালু ওলাই যাব তাৰপিছত ভগ্নাংশটো ওলাই যাব লাষ্টত ভগ্নাংশটো বুলি লিখি থৈ আহিবা তেতিয়াই নম্বৰ দিব ঠিক আছে সমীকৰণ দুটা দিয়া আছে লেখৰ সহায়ত সমাধান কৰা এটা মোৰ হাতত লেখ কাগজ নাই কিন্তু মই অলৰেডি তোমালোকক এনেকুৱা কোৱেচন ধুনীয়াকৈ একদম সহজকৈ কৰাই দিছো কোনোবা যদি এতিয়াও চোৱা নাই এই ভিডিও কেটা চাই লোৱা ঠিক আছে এই ভিডিও কেটা লিংক ক'ত পাবা ডেসক্ৰিপচনত আছে ডেসক্ৰিপচনত ধুনীয়াকৈ মই পাঠটো কমপ্লিট বুজোৱা আছে চাই লোৱাগে এডুকেশ্যন কৰালো এটা নেক্সট কোৱেচনটো চাম এটো এটা আমি এটো কোৱেচন চাম a আৰু b কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণৰ অসীম সমাধান থাকিব এটা অসীম সমাধান কেতিয়া থাকে এটোটো জানিব লাগিব কেতিয়া থাকে a1 by b1 equal to a1 by a2 b1 by b2 equal to c1 by c2 কোনোবাই যদি বস্তুটো বুজা নাই আকৌ কৈছো ডেসক্ৰিপচনত লিংক আছে মোৰ পঢ়ুৱা ক্লাছ কেটা চাই লোৱা এতিয়াত কি হ'ব চোৱা আমি প্ৰথম ইকুৱেচন কেটা লিখি ললো 2x + 3y - 7 equal to 0 হলাই এনেকৈ লিখিবা ইকুৱেচনটো ঠিক আছে এনেকুৱা কোৱেচন যদি কৰিব লাগে ইকুৱেচনটো ফাৰ্স্ট এনেকৈ বনাই লবা এনেকৈ ঠিক আছে এটো কিমান আছে a - b x plus a plus b y সো এই গুটেটোক আমি এফালে লৈ আনিম এই গুটেটো বস্তু সো 3 এর আগত প্লাস আছে সো এফালে আনিলে মাইনাস নেটো এনেকৈ লিখিলো -3a b টো এফালে আছে প্লাস আছে b এর আগত কিমান হ'ব -b 2 এর আগত মাইনাস আছে এফালে আনিলে প্লাস সো +2 হগল এইটো বস্তুটো কৰিব জানিলে হল এতিয়া তোমালোকে লিখি লোৱা হিয়াৰ a1 কিমান পালা 2 a2 কিমান পালা a - b b1 কিমান পালা 3 b2 কিমান পালা a + b আৰু c1 কিমান পালা -7 c2 কিমান পালা
3a minus b plus 2 এইটো হ'ল এতিয়া অসীম সমাধান কেতিয়া থাকিব এইটো হ'লে সো লিখি লবা এইটো ঠিক আছে মই ইয়াতে লিখি দিছো এনেকৈ লিখি লোৱাৰ ওপৰত অসীম সমাধান হ'ব যদিহে এইটো লিখা a1 by a2 হয় এইটো ঠিক আছে এইখিনি লিখি লোৱা a1 by a2 এতিয়া চোৱা a1 by a2 a1 কিমান আছে 2 by a minus b equal to b1 কিমান আছে 3 by a plus b equal to c1 কিমান আছে minus 7 by c2 কিমান আছে minus 3a minus b plus 2 হল এতিয়া এইটো কোৱেশ্চনটো কেনেকৈ কৰিম চাবা অলপ ট্ৰিকি হয় এইখিনিলৈকে লিখাচোন আগতে ভিডিওটো পজ কৰি লিখি লোৱা ভিডিওটো ষ্টপ কৰা মাজত ৰখাই তাৰপিছত লিখি লোৱা মই এইখিনি মুছি দিছো তোমালোকে লিখি লোৱা ঠিক আছে বস্তুটো অকমান লম্বা হ'ব খালি তোমালোকে ধৈৰ্য ৰাখি কৰিবা অংকবোৰ অকমান দীঘল হ'ল বুলি ভয় কৰিব নালাগে কৰি গৈ থাকিবা ওলাই যাব আৰু বহুত মেথছত এনো টাইম পাবা কৰিবলৈ ফাৰ্ষ্ট এটাই ইম্পৰ্টেণ্ট ফাৰ্ষ্টৰ পৰাই স্পীডত কৰি যাবা ফাৰ্ষ্টৰ পৰাই স্পীডত এতিয়া চাবা কেনেকৈ কৰিম ইয়াৰ যিকোনো দুটা মিলোৱা ফাৰ্ষ্ট মই ধৰা এইটো আৰু এইটো মিলালো 2 by a minus b equal to 3 by a plus b এইটো যদি কৰো এইটো আৰু এইটো পূৰণ হ'ব মানে 2 into a plus b equal to 3 into a minus b সেইটো কিমান হ'ব 2a plus 2b equal to 3a minus 3b হ'ল এতিয়া চোৱা মই 2a টো এফালে আনিলো ধৰা কিমান হ'ব 3a আছে আৰু 2a আগত প্লাছ আছে মাইনাছ 2a হ'ব ইকুৱেল টু 3b টো এফালে নিম ইয়াত 2b আছে প্লাছ 3b হ'ব তো কিমান পাম a ইকুৱেল টু 5b এইটো পালো এইটো 1 বুলি ধৰি লোৱা হ'ল ইয়াৰ পিছত ধৰা a2 আৰু a2 মিলালো 3 by a plus b equal to minus 7 by minus 3a minus b plus 2 এতিয়া a2 ৰে এইটো পূৰণ হ'ব minus 7 into a plus b equal to 3 into minus 3a minus b plus 2 so এইটো কিমান হ'ব minus 7a plus minus 7b minus 9a minus 3b plus 6 হ'ল just minus 9a আছে এইটো বস্তু এফালে আনিম কিমান হ'ব plus 9a minus 7a হ'ল এইটো minus 7b আছে এইটো এফালে নিলে প্লাস হৈ যাব 7b minus 3b plus 6 হ'ল এইখিনিলৈকে লিখা ধুনীয়াকৈ তাৰ পিছৰখিনি মই ওপৰত লিখি দিওঁ ঠিক আছে ওলালে আৰু বেছি টাইম নাই কোৱেশ্চনটো এনসাৰটো ওলাই যাব এতিয়া তোমালোকে খালি ধৈৰ্য ৰাখি কৰিলে হ'ল 9a minus 7a মানে কিমান হ'ব 2a equal to 7b minus 3b মানে কিমান হ'ব 4b plus 6 এতিয়া a2 ইউজ কৰে এইটো 1 টো a মানে কিমান হয় 5b কিন্তু এইটো আমি এনেকৈ কৰিব পাৰোঁ আমি সব ফালে যদি 2 ৰে ডিভাইড কৰি দিওঁ কিমান হ'ব a equal to 2 ফালে ডিভাইড কৰি দিছো a লগত থকা 2 টো কাটা যাব ইয়াত 4b আমি যদি 2 ৰে ডিভাইড কৰো কিমান হ'ব 2b plus 3 এটো হল এতিয়া আমি a মানে যে 5b হয় হেতু ইয়াত দি দিম 5b equal to 2b plus 3 এটা 2b টো এফালে নিলে কিমান হ'ব 5b minus 2b equal to 3 3b equal to 3 b equal to 1 এতিয়া জনে পৰীক্ষা বহি চাব হিজ ভাবিব পাৰে যে 5b টো কোপা আহিল এটো লিখি দিবা যে from 1 তেতিয়াহে ফুল মার্কস দিয়ে b equal to 1 পালো therefore এখানলৈকে লিখা তাৰপিছত মই একেটা লিখি দিছো b টো যেহেতু 1 পালো therefore 1 implies a equal to 5b so a কিমান হ'ব 5
গ'ল a পালো 5 b পালো 1 লাষ্টৰ এনসাৰ লিখি দিবা a equal to 5 b equal to 1 হেতু বস্তু সো আই হোপ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে ইয়াৰ পিছৰ কোৱেশ্চনটো চাই আছো এইটো কোৱেশ্চন অলপ আগত মই যোনটো কৈ আছো সেম টাইপৰ আকৌ এটা আহিছে এইটো তাতকে অকমান টান হয় কিন্তু হলো সেম হয় এনেকুৱা বস্তুবোৰ ইম্পৰ্টেন্ট হয় ইয়াত তোমালোকে কি ধৰিবা মই কৈ দিছো জাস্ট 1/x + y = u 1/x - y = v ধৰিবা ঠিক আছে তেতিয়া u আৰু v মান ওলাই যাব তাৰ পিছত x + y কিবা এটা হ'ব x - y কিবা এটা হ'ব দুইটা ইকুৱেচন সলভ কৰিবা x কিমান হয় y কিমান হয় ওলাই যাব সহজ হয় ইমান টান নহয় নিজে প্ৰেক্টিস কৰা তেতিয়াহে পাৰিবা নোৱাৰিলে কমেন্টত লিখি দিলে হ'ল মটো আছে হেল্প কৰি দিবলে কিন্তু এটো বস্তু মানে আহিব মোৰ লাগিছে এনেকুৱা ঠিক আছে আমি নেক্সট কোৱেশ্চনটো চাইছো এটো লাষ্ট কোৱেশ্চন চোৱা সেম টাইপৰ হয় আমি লবত কিবা যোগ কৰো এটো বস্তু ইম্পৰ্টেন্ট হয় হা এটো চাবা কিন্তু এটো মোস্ট ইম্পৰ্টেন্ট বুলি ধৰি লোৱা এনেকুৱা টাইপৰ এক্সাক্ট এটো কোৱেশ্চন নহয় কিন্তু এনেকুৱা টাইপৰ আমি যদি x যোগ কৰো কিবা হয় হেনেকুৱা এটো দুটা কোৱেশ্চন কৰালো এনেকুৱা দুইটাই প্ৰেক্টিস কৰি লোৱা ভালকে এটো কেনেকৈ কৰিম চাই লোৱা প্ৰথম আমি কি ধৰিলম ভগ্নাংশটো কি হয় ধৰিলম ধৰা হল ভগ্নাংশটো x/y হল এটা কি দিয়া আছে এটো আমি চাম চোৱা দিয়া আছে আমি যদি লবত x যোগ কৰো আৰু হৰৰ পৰা x বিয়োগ কৰো মানে আমি কি কৰিম লবত x যোগ কৰিম আৰু হৰৰ পৰা x বিয়োগ কৰিম ভগ্নাংশটো হয়গে 1 হল আৰু এটা কি দিয়া আছে আমি অকল হৰটোতহে x যোগ কৰো মানে x / হৰটোত x যোগ কৰিছে তেতিয়া ভগ্নাংশটো হয় হাফ ভগ্নাংশটো উলিয়াব লাগে গতিকে দুইটাৰ পৰা উলিয়াই লোৱা equal to 1 আছে তাৰ মানে কি হ'ব x + 1 equal to y - 1 ইয়াত যেটো কৰিলে 2x equal to y + 1 এতিয়া মই যদি y টো এফালে নিও কিমান হ'ব x - y equal to 1 টো এফালে আনিম -2 হ'ব ইয়াত y টো এফালে নিম 2x - y equal to 1 তো দুটা ইকুৱেচন পালো আমি কি পালো x - y equal to -2 2x - y equal to 1 1 আৰু 2 ধৰিলো হল এতিয়া আমি কি কৰিম 2 পৰা 1 টো বিয়োগ কৰি দিয়া 2 - 1 কিমান হ'ব 2x - x ইয়াত -y আছে ইয়াতো -y আছে বিয়োগ কৰিলে দুটা কেনসেল গুচি যাব equal to 1 - -2 কিমান হ'ব এটো মানে x আৰু এটো 1 + 2 সো আমি x কিমান পালো 3 পালো x টো পালো 3 therefore x টো ইয়াত যিকোনো এটা ইকুৱেচনত বহাই দিয়া 1 তে বহাম ধৰা 1 ইকুৱেচনটো কিমান পাইছিলো x - y equal to -2 x - y equal to -2 so x ৰ ভ্যালু আমি কিমান পাইছিলো 3 so 3 - y equal to -2 so y টো এফালে নিও 2 টো এফালে আনো 3 + 2 equal to y so y হ'ব 5 therefore লাষ্টত এনেকৈ লিখি দিবা এনসাৰটো ভগ্নাংশটো কিমান হ'ব x/y x কিমান পালো 3 y কিমান পালো 5 এটো হ'ব এনসাৰ হৈ গল সো ফাইনালি তোমালোকৰ থাৰ্ড চেপ্টাৰ খতম নেক্সট ফোর্থ